আজি অভয়ৰ বহুত খং উঠিছিল আৰু সি সেই খঙৰ কাৰণেই নিজৰ ঠাইৰ পৰা উঠি গৈছিল আৰু ঘৰৰ পৰা বাহিৰলৈ বুলি ওলাই গ'ল। প্ৰায় নিশা 11 বজালৈকে অভয় নিজৰ গাড়ীখন ৰাস্তাত ঘূৰাই লৈ ফুৰিছিল আৰু আজিতো সি সেই ঘটনাটো পাহৰি মন ভৰাই মদো খাইছিল। অভয়ৰ এতিয়া ইমানেই নিচা হৈ গৈছিল যে সি আজি গাড়ীখন ভালকৈ চলাবলৈ নোৱাৰা হৈ গৈছিল। কিন্তু তাৰ পিছতো সি তাৰ মনৰ কষ্টৰ পৰা দূৰলৈ পলাবলৈ নিজৰ গাড়ীৰ ড্ৰাইভিং ছিটত বহি গাড়ীখন ৰাস্তাত ইফালে সিফালে ঘূৰাই থাকিল। কিন্তু নাজানো মদৰ নিচাহত অভয়ৰ কি হৈ গৈছিল। আজি সি গাড়ীখন সেইফালে ঘূৰাই দিলে য'ৰ পৰা সেই সকলোবিলাকৰ আৰম্ভণি হৈছিল। অভয় এতিয়া জানিছিল যে সি এনেকুৱা কৰিলেও সি তাৰ ঘৰৰ হেৰুৱা সন্মান উভতাই কেতিয়াও আনিবলৈ নোৱাৰে। কিন্তু অভয়ৰ মগজুত প্ৰতিশোধৰ জুইকুৰা জ্বলিবলৈ ধৰিছিল। অভয় সেই সকলোবিলাকক সেই কষ্ট আৰু দুখ দিবলৈ বিচাৰিছিল যি এইটো সময়ত সি আৰু তাৰ পৰিয়ালে সহ্য কৰি আছে। অভয় নিজৰ প্ৰতিশোধৰ জুইত ইমানেই অন্ধ হৈ পৰিছিল যে তাৰ এই কথাটোৰ অলপো অনুমান নাছিল যে সি আন কোনোবাই কৰা কাৰ্যৰ শাস্তি কোনো এজন নিৰ্দোষীক দিবলৈ গৈ আছিল। যদি অভয় এই কথাটো অলপো বুজিবলৈ পাৰিলেহেঁতেন তেনেহ'লে আজি সি এই খোজ কেতিয়াও নিদিলেহেঁতেন। কিন্তু অভয়ৰ চকুত তেতিয়া মাত্ৰ তাৰ মাকৰ কান্দি থকা সেই মুখখনেই ভাঙি আহিছিল যি তাৰ দেউতাকৰ চিতাৰ ওচৰত বহি ফেকুৰি ফেকুৰি কান্দি আছিল। দুপৰীয়াৰ সময় আছিল। তেতিয়া অভয় অফিচৰ কামত ব্যস্ত আছিল। তেতিয়াই অভয়ৰ মোবাইলটো বাজি উঠিল। তাৰ ডাঙৰ ভনীয়েকৰ ফোন আহিছিল। অভয়ে এইটো ভাবিয়ে ফোনটো উঠাইছিল যে নিশ্চয় তাৰ ভনীয়েকে তাক বজাৰ পৰা যাওঁতে কিবা এটা লৈ যাবলৈ ক'ব। কিন্তু যেতিয়াই অভয় ফোনটো উঠালে আৰু সিমূৰৰ পৰা যি শুনিলে সেয়া শুনি তাৰ হাতৰ পৰা মোবাইলটো খহি পৰিছিল। কাৰণ সি যি খবৰটো মোবাইলত শুনিছিল সেয়া তাৰ বিশ্বাসেই হোৱা নাছিল। অভয়ৰ কথা বাদেই কোনো পুত্ৰই এই কথাটোক বিশ্বাস কৰিবলৈ নোৱাৰে যে যি বাপেকৰ ভৰি চুই ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিছিল সেই বাপেক আৰু এই পৃথিৱীতেই নাই। যেতিয়া ভনীয়েকে অভয়ক সেই খবৰটো দিলে তেতিয়া অভয়ৰ জ্ঞানখন একেবাৰে হেৰাই গৈছিল। তাৰ এনেকুৱা অৱস্থা হৈ গৈছিল যে সি বিচাৰিও কান্দিবলৈ পৰা নাছিল। অভয় তেতিয়া তৎক্ষণাত নিজৰ অফিচৰ পৰা আহি ঘৰত উপস্থিত হ'লহি। তেতিয়া সি দেখিলে যে তাৰ মাকে তাৰ দেউতাৰ ওচৰত বহি বাৰে বাৰে তেওঁক জগাবলৈ চেষ্টা কৰি আছিল। কিন্তু অভয়ৰ দেউতাকে লাজৰ ভয়তে চিৰদিনৰ কাৰণে মৃত্যুৰ কোলাত শুই গৈছিল। আৰু সেই লাজৰ কাৰণ আন কোনোৱেই নহয় মাত্ৰ তেওঁৰ নিজৰ কন্যা আছিল যিয়ে এসপ্তাহৰ আগতে ঘৰৰ পৰা পলাই গৈছিল। তেতিয়া দুপৰীয়া 3 বাজিছিল। কিন্তু অভয়ৰ ঘৰত মাজনিশাৰ দৰে পৰিৱেশ হৈ উঠিছিল। অভয়ৰ মাকৰো কান্দি কান্দি এনেকুৱা অৱস্থা হৈ গৈছিল যে তেওঁৰ এতিয়া মাতো নোলোৱা হৈ গৈছিল। মাত্ৰ চকুৰ পৰা একেৰাহে চকু পানী বৈ আহিছিল। আজি অভয়ো এনেকুৱা অসহায় হৈ পৰিছিল যে সি বিচাৰিলেও নিজৰ মাকৰ কাৰণে নিজৰ দেউতাকক কেতিয়াও আনি দিবলৈ নোৱাৰিব। কাৰণ যিজন ব্যক্তিয়ে এবাৰ এই পৃথিৱীৰ পৰা গুচি যায় তেওঁক আৰু কেতিয়াও উভতাই অনাটো সম্ভৱ নহয়। অভয়ৰ পৰিয়ালে তাইৰ ভনীয়েক পায়েলে এইটো কাম কৰিব বুলি কেতিয়াও আশা কৰা নাছিল। কাৰণ তাইতো ঘৰৰ সকলোৰে মৰমৰ আছিল। কিন্তু সকলোতকৈ বেছি দুখ তাৰ দেউতাকে পাইছিল আৰু তেওঁ এই আঘাতক সহ্য কৰিবলৈ নোৱাৰিলে। প্ৰায় এসপ্তাহৰ ভিতৰতে মৃত্যুৰ গভীৰ টোপনিত তেওঁ শুই গৈছিল। অভয় নিজৰ কান্দি থকা ভনীয়েকৰ মূৰত হাতখন ৰাখিলে আৰু ক'লে যে ভণ্টি সাহস কেতিয়াও নেহেৰুৱাবা। এতিয়া আমি দুয়োৱে মিলি মাক বুজাব লাগিব। কিন্তু অভয়ৰ ভনীয়েকে ক'লে দাদা এতিয়ালৈকে তেওঁ আমি সকলোকে মিছা কৈ আহিছিলোঁ যে পায়লে নিজৰ পঢ়া শুনা কৰিবলৈ বেলেগ এখন চহৰলৈ গৈছে বুলি। কিন্তু এতিয়া এনেকুৱা পৰিস্থিতিত পায়লৰ অনুপস্থিতিত সকলোৱে প্ৰশ্ন কৰিব। তেতিয়া আমি তেওঁলোকক কি উত্তৰ দিম? এতিয়া নিজৰ ভনীয়েকৰ কথাবিলাক শুনি অভয়ৰ চকুটো সেমেকি গৈছিল। কাৰণ অভয় ভালকৈ জানিছিল যে এতিয়া এই প্ৰশ্নটো সকলোৱে কৰিব যে পায়েলে এনেকুৱা কি পঢ়িবলৈ গৈছেনো যে তাই দেউতাকৰ মৃত্যুটো ঘৰলৈ আহিবলৈ নোৱাৰিলে। এতিয়া সকলোৱে এই প্ৰশ্ন কৰিলে অভয় কি উত্তৰ দিব সেয়া ভাবিয়ে অভয় অন্তৰখন কঁপি উঠিছিল। নিজৰ মাকৰ এই অৱস্থাটো দেখি আৰু দেউতাকক হেৰুৱাৰ দুখত অভয় এতিয়া চিঞৰি চিঞৰি কান্দিবলৈ বিচাৰিছিল। কিন্তু এইটো সময়ত সি মাত্ৰ ঘৰৰ একমাত্ৰ পুৰুষ আছিল আৰু এতিয়াতো সকলোবিলাক সিয়েই চম্ভালিব লাগিব। সেইকাৰণে সি মনে মনে তাৰ চকুলো কোনোমতে ধৰি ৰাখিলে আৰু অকৰাৰ দৰে মাটিত বহি পৰিছিল। সকলো সম্পৰ্কীয় অহাৰ পিছত অভয়ৰ দেউতাকক এতিয়া অন্তিম সংস্কাৰ কৰা হ'ল আৰু সেইটো সময়ত অভয় কোনোমতেহে নিজৰ মাকক নিয়ন্ত্ৰণ কৰিবলৈ পাৰিছিল। কাৰণ অভয়ৰ মাকে কান্দি কান্দি প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে অজ্ঞান হৈ পৰিছিল। অভয় এসপ্তাহৰ পৰা তাইৰ সৰু ভনীয়েক পায়েলক বিচাৰি আছিল। কিন্তু নাজানো তাই কলৈ গুচি গৈছিল যে আজিলৈকে তাইৰ কোনো সন্ধান নাপালে। অভয় থানাত গৈ পুলিচকো এই কথা জনাইছিল। কিন্তু এতিয়ালৈকে পুলিচেও কোনো সংসত্ৰ উলিয়াবলৈ নোৱাৰিলে।
অভয় এতিয়া একো বুজিবলৈ নোৱাৰিছিল যে আচলতে পায়েলনো কলৈ গ'ল বুলি। কিন্তু অভয় পায়েলৰ কলেজলৈ গৈ গম পালে যে পায়েলৰ তাই কলেজৰ এজন ল'ৰাৰ লগত সম্পৰ্ক আছিল। পায়েলৰ বান্ধৱীগৰাকীয়ে কৈছিল যে সেই ল'ৰাজনৰ ঘৰৰ আৰ্থিক অৱস্থা একেবাৰে ভাল নহয় আৰু তাৰ ঘৰত কেৱল তাৰ মাক আৰু এজনী সৰু ভনীয়েক আছে। বহু বছৰ আগতে ল'ৰাজনৰ দেউতাকৰ মৃত্যু হৈছিল আৰু তাৰ মাকে গাঁৱৰ মাটি বিক্ৰী কৰি তাক পঢ়ুৱাইছিল যাতে পঢ়ি শুনি সি কিবা এটা হ'বলৈ পাৰে আৰু এনেকৈ নিজৰ ঘৰৰ পৰিস্থিতি সি ঠিক কৰিবলৈ পাৰে। যেতিয়া অভয় সেই ল'ৰাজনৰ ঘৰলৈ গৈ ভালকৈ সোধ-পোছ কৰিছিল তেতিয়া তাৰ মাকে এটাই কথাই কৈছিল যে মোৰ ল'ৰাই তেনেকুৱা কাম কেতিয়াও কৰিবলৈ নোৱাৰে আৰু সিটো কিবা এটা কামত বেলেগ এখন চহৰলৈ গৈছে। আমি বহুত দুখীয়া মানুহ আৰু আমি এনেই বহুত চিন্তাত আছোঁ। মই নাজানো এতিয়া আপোনাৰ ভণ্টি ক'ত আছে, কিন্তু ইমানখিনি জানো যে মোৰ ল'ৰাৰ ইয়াতে কোনো দুখ নাই। অভয়ৰ সেই ল'ৰাজনৰ মাকৰ কথাত একেবাৰে বিশ্বাস হোৱা নাছিল আৰু তাৰ মন গৈছিল যে সেই ল'ৰাজনৰ মাকক তাতেই ডিঙি চেপি মাৰি পেলাব। কিন্তু অভয় তেনেকুৱা একো নকৰিলে। সি নিজৰ খঙক নিয়ন্ত্ৰণ কৰিলে আৰু আকৌ তাৰ ঘৰলৈ বুলি উভতি আহিছিল। অভয় সকলোতকৈ বেছি মৰম তাৰ সৰু ভনীয়েক পায়েলক কৰিছিল। অভয় পায়েলৰ লগত সকলো কথা আলোচনা কৰিছিল, কিন্তু নাজানো কেনেকৈ অভয় পায়েলৰ সেই সকলো মনৰ কথা গম নাপালে। এতিয়া অভয় চিন্তা কৰিবলৈ ধৰিছিলে যে এতিয়া আমাৰ ঘৰৰ সকলো সন্মান মাটিৰ লগত মিহলি হৈ গ'ল। অভয়ৰ এতিয়া সকলোতকৈ বেছি চিন্তা তাৰ ডাঙৰ ভনীয়েক গীতাক লৈ হ'বলৈ ধৰিছিল, যাৰ কেইদিনমান আগতেই বিয়াৰ সম্পৰ্ক এটা ভাল পৰিয়ালৰ পৰা আহিছিল আৰু এনেকৈ বহুত সোনকালেই তেওঁলোকৰ বিয়া হোৱাৰ কথা আছিল। অভয়ৰ এই কথাটোক লৈ এতিয়া বেছি চিন্তা হৈ আছিল যে যেতিয়া গীতাৰ পৰিয়ালে এই কথাটো গম পাব তেতিয়া তেওঁলোকে এই সম্পৰ্কটো ভাঙি পেলাব নেকি বাৰু। যদি তেনেকুৱা কিবা এটা হয় তেনেহ'লে গোটেই অঞ্চলটোতেই তাইৰ বদনাম হৈ যাব আৰু তাইক পিছত বিয়া দিয়াটো বহুত সমস্যা হৈ পৰিব। এতিয়া সেইবিলাক কথা ভাবিয়েই অভয় চিন্তিত হৈ পৰিছিল। এতিয়া সি সেইবিলাক কথা ভাবিয়েই ঘৰৰ বাহিৰতে বহি থাকিল। অভয় এতিয়া নিজৰ ঘৰৰ ভিতৰলৈকো যাবলৈ বিচৰা নাছিল, কাৰণ ঘৰৰ ভিতৰত সোমালেই সি উশাহ নোপোৱা যেন অনুভৱ হৈছিল। কিন্তু বহুত দেৰি বাহিৰত বহাৰ পিছত অভয়ৰ ভনীয়েকে তাক ভিতৰলৈ লৈ গ'ল। যেতিয়া সি নিজৰ কোঠাৰ ফালে যাবলৈ ধৰিছিল তেতিয়া তাৰ ভনীয়েকে তাৰ মাকৰ কোঠালৈহে তাক লৈ গৈছিল। তেতিয়া অভয় ক'লে যে নাই ভণ্টি, মই মাৰ কোঠালৈ নাযাওঁ, কাৰণ মাৰ কান্দি থকা চকুহাল মই আৰু কেতিয়াও চাবলৈ নোৱাৰোঁ। তেতিয়া ভনীয়েকে ক'লে যে নহয় দাদা, এইটো সময়ত মাৰ আমাৰ দুয়োৰে বহুত প্ৰয়োজন। এতিয়া অকল আমিয়েই আছোঁ মাক চোৱা চিতা কৰিবলৈ। তেনেকৈ কৈ ভনীয়েকে জোৰ জবস্তি কৰি তাক মাকৰ ৰুমলৈ বুলি লৈ গ'ল। মাকে নিজৰ কোঠাত বহি ফেকুৰি ফেকুৰি এতিয়া কান্দি আছিল আৰু সেইবিলাক দেখি অভয় খঙতে তাৰ হাতৰ মুঠি খামুচি ধৰি ৰাখিছিল, কাৰণ এইটো সময়ত তাৰ সৰু ভনীয়েক পায়েলৰ ওপৰত তাৰ বহুত খং উঠিছিল। তাৰ মন গৈছিল যে সি এতিয়াই পায়েলক বিচাৰি তাতেই তাইক শেষ কৰি দিব, যাৰ কাৰণে আজি অভয়ৰ মাকৰ এই অৱস্থা হৈছিল। তাৰ দেউতাকে এই পৃথিৱীৰ পৰা এৰি গুচি গৈছিল। অভয়ৰ মাকে অভয়ৰ ফালে চালে আৰু ক'লে, অভয়, সেই ডাইনীজনীৰ কিবা খবৰ পালা নেকি? মোৰ সেন্দুৰ আৰু বাপেকক খাই পেলালে তাই। মাকৰ কথাটো শুনি তেতিয়া অভয় তলমূৰ কৰিছিল। তেতিয়া মাকে ক'লে যে বোপা, এইবিলাক কথা মই পায়েলৰ চিন্তাত নাই কোৱা, বৰঞ্চ মোৰ গীতাক লৈহে চিন্তা হ'বলৈ ধৰিছে যে তাই শহুৰেকৰ মানুহবিলাকক মই কি বুলি ক'ম, কেনেবাকৈ পায়েলৰ কাৰণে যাতে গীতাৰ সম্পৰ্কটো ভাঙি নাযায়। কাৰণ যি ঘৰৰ পৰা নিজৰ কন্যা পলাই যায় তেনেকুৱা এখন ঘৰত কোনো মাক বাপেকে নিজৰ ল'ৰাৰ কাৰণে বিয়া কৰাবলৈ নিবিচাৰিব। এতিয়া তুমি এটা কিবা কৰা অভয়, তুমি এতিয়া যেনেকৈ হ'লেও পায়েলক উভতাই আনা, কাৰণ এয়া তোমাৰ ডাঙৰ ভনী জীৱনৰ কথা আহি পৰিছে। তোমাৰ দেউতাৰো চাগে এইটোৱেই ভয় সোমাই গৈছিল যে এজনী ছোৱালীয়েতো তেওঁৰ সন্মান মাটিৰ লগত মিহলাই দিলে আৰু তেওঁৰ আনজনী ছোৱালীয়ে বিনা দুখত তাৰ শাস্তি ভোগ কৰিব। কিন্তু বোপা, অভয়ৰ মাকে আৰু এটা কিবা ক'বলৈ বিচাৰিছিল, তাৰ আগতে সি তাৰ পৰা উঠি নিজৰ কোঠালৈ বুলি গুচি গ'ল। নিজৰ কোঠাত সোমোৱাৰ লগে লগে অভয়ৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিছিল, কাৰণ আজি তাৰ দেউতাকলৈ বহুত মনত পৰি গৈছিল। কাৰণ আজি যদি অভয়ৰ দেউতাকে অলপ ধৈৰ্য ধৰি এইবিলাক কাম নকৰিলেহেঁতেন তেনেহ'লে সি আজি অকলশৰীয়া অনুভৱ নকৰিলেহেঁতেন। অভয় যোৱা দুটা নিশা একেবাৰে শুব পৰা নাছিল, সেইকাৰণে এইটো সময়ত সি উশাহ লোৱাটো বৰ কষ্ট হৈ পৰিছিল। অভয় যোৱা দুটা দিন পায়েলক বিচাৰোঁতেই গুচি গৈছিল। সি গোটেই ৰাতি ভগৱানৰ ওপৰত অভিযোগ আনি থাকিলে যে হে ভগৱান, তুমি হঠাতে আমাৰ পৰিয়ালৰ মাজলৈ কিয় এনেকুৱা সমস্যাৰ পাহাৰ এটা নমাই আনিলা। অভয় জানিছিল যে এইটো সময়ত তাৰ মাক আৰু ভনীয়েকে বহুত কষ্টত আছে, কিন্তু তেওঁলোকে ধৈৰ্য ধৰি আছিল।
কিন্তু তেওঁলোকৰ কষ্ট অভয় একেবাৰে সহ্য কৰিব পৰা নাছিল। সেইকাৰণে অভয় কেতিয়াবা নিজৰ ঘৰৰ চাদৰ ওপৰত খোজকাঢ়িছিল আৰু কেতিয়াবা খোজকাঢ়িবলৈ বুলি ৰাস্তালৈ ওলাই গুচি গৈছিল। অভয় এতিয়া গম পাই গৈছিল যে আজি নহয় কাইলৈতো সকলোৱে গম পাই যাব যে পায়েলে ঘৰৰ পৰা পলাই যোৱাটো, আৰু তেতিয়াতো গোটেই সমাজৰ চকুতে তাৰ পৰিয়ালটোৰ বদনাম হৈ যাব। এইবিলাক কথা ভাবি ভাবিয়েই যেনে তেনে ৰাতিটো পাৰ হ'ল যদিও সেই নিশাৰ প্ৰতিটো পল অভয়ৰ কাৰণে কোনো শাস্তিতকৈ কম নাছিল। অভয় গোটেই নিশা বিচনাত বাগৰ সলাই থাকিল। কিন্তু যেতিয়া ৰাতিপুৱা হ'বলৈ ধৰিছিল তেতিয়াহে অভয় গম নাপালে যে কেতিয়া তাৰ টোপনি আহি গৈছিল, আৰু যেতিয়া সি সাৰ পাই গৈছিল তেতিয়া বেলি দুপৰ হৈ গৈছিল। সি তৎক্ষণাত বিচনাৰ পৰা উঠি কোঠাটোৰ পৰা বাহিৰলৈ আহিলে, আৰু বাহিৰলৈ আহি তাৰ সন্মুখত যি দৃশ্য দেখিলে সেয়া দেখি বিশ্বাসেই কৰিব পৰা নাছিল। কাৰণ সি দেখিছিল যে তাৰ সন্মুখত তাৰ ভনীয়েক গীতাৰ হ'বলগীয়া শাহু বহি আছিল, আৰু তেওঁৰ লগত তাৰ খুৰীয়েকো বহি আছিল। কাৰণ গীতাৰ শাহুৱেক অভয় খুৰীৰ বান্ধৱী আছিল। গীতাৰ সম্পৰ্ক অভয় খুৰীয়েই কৰাই দিছিল। অভয়ৰ ভনীয়েক আৰু তাৰ মাক দুয়োয়ে তেওঁলোকৰ সন্মুখত তলমূৰ কৰি বহি আছিল। আনহাতে গীতাৰ হ'বলগীয়া শাহুৱেকক বহুত খঙত থকা যেন দেখা গৈছিল। হয়তো অভয় খুৰীয়েকে ইয়াতে হৈ থকা সকলোবিলাক কথা কৈ দিছিল। যেতিয়াই অভয় ড্ৰয়িং ৰুমলৈ সোমাই গ'ল তেতিয়া গীতাৰ হ'বলগীয়া শাহুৱেকে অভয়ৰ মাক আৰু ভনীয়েকক খঙেৰে চালে আৰু ক'লে যে এইবিলাক মই কি শুনিছোঁ। তাৰপিছত গীতাৰ ফালে চাই ক'লে, গীতা, কি তোমাৰ খুৰীয়ে যিবিলাক কথা কৈছে সেই সকলোবিলাক সঁচা নেকি? তেনেতে অভয় কিবা এটা ক'বলৈ লোৱাৰ আগতে গীতাৰ হ'বলগীয়া শাহুৱেকে নিজৰ বহি থকা চকীখনৰ পৰা উঠিলে আৰু অভয়ৰ মাকৰ ফালে চাই ক'লে, চাওক, ঘৰত ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল আৰু আপোনালোকে আমাক সেই বিষয়ে জনোৱাটো প্ৰয়োজনীয় বুলি নাভাবিলে। তেওঁৰ কথাটো শুনি এতিয়া অভয়ৰ মাক ভনীয়েকে লাজতে তলমূৰ কৰিছিল। তাৰ পিছতে অভয়ৰ গাত লগাকৈ ক'লে, ঘৰৰ সন্মান ঘৰৰ ছোৱালী পলাই গৈছে, বাপেকে লাজ সহিবলৈ নোৱাৰি এই পৃথিৱীৰ পৰা গুচি গ'ল, তেনেস্থলত তোমাৰ টোপনি কেনেকৈ আহিছে? তোমাৰ ভনীজনীয়েতো তোমাৰ গোটেই বংশৰে সন্মান মাটিৰ লগত মিহলাই দিলে। মোৰ সম্পৰ্কীয় মানুহবিলাকক মই কি উত্তৰ দিম যে মই মোৰ ল'ৰাৰ বাবে এনেকুৱা এজনী ছোৱালী বিয়া পাতিবলৈ ওলাইছিলোঁ যাৰ সৰু ভনীয়েকে নিজৰ পৰিয়ালৰ মুখত কলা ছাই সানি কোনো অচিনাকি ল'ৰাৰ লগত পলাই গ'ল বুলি। তাৰ পাছত গীতাৰ শাহুৱেকে অভয় খুৰীৰ ফালে চাই ক'লে, মালতী, নাই, মোক ক্ষমা কৰিবা তুমি, এই সম্পৰ্ক আৰু এতিয়া হ'বলৈ নোৱাৰে। এই সম্পৰ্কটোৰ কাৰণে আমি এইবাবে ৰাজি হৈছিলোঁ কাৰণ অভয়ৰ দেউতাকৰ আমাৰ সমাজত এক সন্মান আছিল, আৰু যেতিয়া সন্মানেই নাথাকিল আৰু সেই ব্যক্তিজনেই নাই যাৰ বাবে আমি এই সম্পৰ্কটোত সন্মতি দিছিলোঁ, তেনে ক্ষেত্ৰত এতিয়া আৰু এই সম্পৰ্ক একেবাৰে হ'বলৈ দিব নোৱাৰোঁ। গীতাৰ হ'বলগীয়া শাহুৱেকে তেওঁলোকক আৰু বহুতো কিবা কিবি শুনালে, আৰু অৱশেষত তেওঁ মুখ ফুলাই ঘৰৰ পৰা ওলাই গুচি গৈছিল। অভয়ৰ মাকে লাজতে নিজৰ চকু বন্ধ কৰি লৈছিল, আৰু তেওঁৰ এনেকুৱা লাগিছিল যেন এতিয়াই মাটি ফাটি যাওক আৰু তেওঁ তাৰ ভিতৰত সোমাই যাব। কাৰণ গীতাৰ হ'বলগীয়া শাহুৱেকে তেওঁৰ অন্তৰখন ছিঙি ভাঙি চুৰমাৰ কৰি পেলাইছিল। মইতো আপোনাক আগতেই কৈছিলোঁ যে পায়েলক আৰু পঢ়ুৱাবলৈ কোনো দৰকাৰ নাই। আমাৰ গীতাইতো মাত্ৰ মেট্ৰিকহে পাছ কৰিছিল, তাৰ পিছতো তাই ভাল এখন ঘৰত সম্পৰ্ক ঠিক হৈ গৈছিল। কিন্তু তেতিয়া আপোনালোকৰ মোৰ কথাত বেয়া লাগিছিল, আৰু আজি আপুনি কৈছিল যে আজিৰ দিনটোত ছোৱালীয়ে পঢ়া শুনা কৰা বহুতেই প্ৰয়োজনীয় আছিল বুলি। খুৰীয়ে এতিয়া এনেকৈ কথাবিলাক কৈ অভয় মাকৰ ফালে চাই আছিল। তেওঁৰ কথাই অভয়ৰ মগজুত সাঁতুৰিয়ে কোবোৱাৰ দৰে লাগিছিল। নিজৰ কথা শেষ কৰি অভয় খুৰীও নিজৰ ঘৰৰ ফালে গুচি গ'ল। তেতিয়া অভয় দেখিলে যে তাৰ মাকে বেয়াকৈ কান্দি আছিল। এতিয়া এই সকলোবিলাকৰ কাৰণে গীতায়ো কান্দিবলৈ ধৰিছিল, কাৰণ তাইৰ খুৰীয়েকৰ কথাই তাইৰ অন্তৰত আঘাত কৰিবলৈ ধৰিছিল। এতিয়াতো তাইৰ সম্পৰ্কও ভাঙি গৈছিল। অভয় আৰু তাৰ পৰিয়ালে এতিয়া অন্তৰৰ পৰা এইটোৱেই প্ৰাৰ্থনা কৰি আছিল যে গীতাৰ হ'বলগীয়া শাহুৱেকৰ যাতে তেওঁলোকৰ পৰিস্থিতিৰ ওপৰত দয়া উপজে, আৰু তেওঁ যাতে বাহিৰলৈ গৈ কোনো ডাঙৰ হুলস্থুল লগাই নিদিয়ে। এইবিলাক কথা ভাবি এতিয়া অভয়ৰ চকু ৰঙা হৈ পৰিছিল। সি বাৰে বাৰে কালি ৰাতি তাৰ মনলৈ অহা কথাবিলাক উপেক্ষা কৰি আছিল, কাৰণ তাৰ মনটোৱে এনেকুৱা কৰিবলৈ একেবাৰে বিচৰা নাছিল। কিন্তু এতিয়া যিবিলাক অভয় পৰিয়ালৰ লগত হৈ গৈছিল তাৰ ফলত অভয়ৰ সাহসে উত্তৰ দিবলৈ ধৰিছিল। অভয়ৰ পৰিয়ালে আগতেই বহুতো অপমান সহ্য কৰি থৈছে, কিন্তু এতিয়া আৰু অপমান সহ্য কৰাৰ অভয়ৰ ওচৰত সাহস নাছিল। সেইবাবে অভয় এতিয়া সিদ্ধান্ত লৈছিল যে এতিয়া সি কি কৰিব। অভয় জানিছিল যে সি যি কৰিবলৈ গৈ আছে সেয়া একেবাৰে শুদ্ধ নহয়, কিন্তু অভয়ে এইবিলাক কৰি নিজৰ আত্মাক শান্তি দিবলৈ বিচাৰিছিল। অভয় যেতিয়া নিজৰ মাকৰ ফালে চাইছিল তেতিয়া তেওঁৰ মাকৰ অৱস্থাটো বহুত বেয়া হৈ গৈছিল।
যোৱা দুদিনৰ পৰা অভয়ৰ মাকে ভালকৈ খোৱা বোৱা কৰা নাছিল। অভয় আৰু গীতাই তেওঁলোকৰ মাকক বহুতবাৰ বুজাইছিল যে ভাত খাই লোৱা, তেতিয়াহে দৰৱে কাম কৰিব তোমাৰ। কিন্তু আজিতো তেওঁ ভাত একেবাৰে হাতেৰে চোৱাই নাছিল, আৰু সেই কথাটোৱে অভয়ক সকলোতকৈ বেছি চিন্তিত কৰি তুলিছিল। সেইকাৰণে অভয় তৎক্ষণাত নিজৰ ঠাইৰ পৰা উঠিলে আৰু নিজৰ গাড়ীত বহি ফুল স্পীডত গাড়ীখন ৰাস্তাত দৌৰাবলৈ ধৰিলে। আজি অভয় ইমানেই খঙত আছিল যে আজি যদি সি পায়েল আৰু তাইক পলুৱাই নিয়া ল'ৰাজনক সন্মুখত পায়, তেনেহ'লে চাগে দুয়োকে প্ৰাণে মাৰি পেলাব। কিন্তু এতিয়াতো অভয়ৰ মূৰত একেবাৰে প্ৰতিশোধৰ জুইকুৰা জ্বলিবলৈ ধৰিছিল। সি গাড়ীখন স্পীডত চলাই চহৰৰ সেই ভিতৰুৱা ৰাস্তাটোৰ ফালে লৈ গ'ল, য'ৰ পৰা তাৰ পৰিয়ালৰ বদনামৰ আৰম্ভণি হৈছিল, মানে সেই ল'ৰাজনৰ ঘৰৰ ফালে, যিয়ে পায়েলক পলুৱাই লৈ গৈছিল। আৰু তাৰ পিছতে হঠাতে তাৰ গাড়ী সেই ল'ৰাজনৰ ঘৰৰ সন্মুখত ৰখিলেগৈ। এতিয়া খঙতে অভয় এটা গোৰ মাৰি সেই ল'ৰাজনৰ জপনাখন খুলিলে। অভয় যেতিয়া ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে, তেতিয়া দেখিলে যে ভিতৰৰ বাৰাণ্ডাতে তাৰ মাক আৰু সৰু ভনীয়েক বহি আছিল। অভয় দীঘল দীঘল খোজেৰে তেওঁলোকৰ ওচৰলৈ গ'ল আৰু সেই ছোৱালীজনীৰ বাহুত জোৰকৈ ধৰি নিজৰ লগত লৈ যাবলৈ টানিবলৈ ধৰিলে। অভয় এবাৰ ছোৱালীজনীৰ মাকৰ ফালে চালে আৰু তাৰ পিছত খঙেৰে ক'লে, ঐ বুঢ়ী, সন্মুখৰ পৰা আঁতৰি দে, নহ'লে এতিয়াই তোৰ ছোৱালীক সিপুৰীলৈ পঠিয়াই দিম। তোৰ ল'ৰাটোৱে যি মোৰ পৰিয়ালৰ লগত কৰিলে, সেই কথাটো মই কেতিয়াও পাহৰিবলৈ নোৱাৰোঁ, আৰু সেইবাবে তহঁতক মই কেতিয়াও ক্ষমা কৰিবলৈ নোৱাৰোঁ। যেনেকৈ চাৰিওফালে মোৰ পৰিয়ালৰ বদনাম হৈছে, তেনেকৈ তোৰ পৰিয়ালৰো বদনাম হ'ব। যেতিয়া তোৰ ছোৱালীয়ে কোনো বিয়া নোহোৱাকৈ মোৰ লগত থাকিব আৰু এটা জাৰৰ সন্তানক জন্ম দিব। তেনেকৈ কৈ অভয় সেই ছোৱালীজনীক টানি লৈ নিজৰ লগত বাহিৰলৈ উলিয়াই লৈ গ'ল আৰু বৰ নিষ্ঠুৰতাৰে গাড়ীৰ সন্মুখৰ চিটত গটিয়াই ভিতৰলৈ ঠেলি দিলে আৰু নিজেও গাড়ীৰ ভিতৰত বহি গাড়ীখনৰ ভিতৰৰ পৰা লক কৰি দিলে। সেই ছোৱালীজনীৰ মাকে একেৰাহে অভয়ৰ গাড়ীৰ খিৰিকীৰ আইনাত মাৰি আছিল, যাতে তেওঁ তেওঁৰ ছোৱালীজনীক এৰি দিয়ে। কিন্তু অভয়ৰ সেই ছোৱালীজনীৰ মাকৰ ওপৰত অলপো মৰম নালাগিল আৰু সি নিজৰ গাড়ীখন স্পীডত চলাই তাৰ পৰা গুচি গ'ল। অভয়ৰ লগত বহি থকা সেই ছোৱালীজনীও অভয়ৰ সন্মুখত হাতযোৰ কৰিবলৈ ধৰিলে। আপুনি আমাৰ কথাত বিশ্বাস কিয় নাই কৰা? আমাৰ দাদাই আপোনাৰ ভনীজনীক পলুৱাই নিয়া নাই। দাদাই কিবা কামৰ কাৰণেহে বেলেগ এখন চহৰলৈ গৈছে। প্লিজ আপুনি মোক এৰি দিয়ক। মোৰ মা বহুত অকলশৰীয়া হৈ পৰিব আৰু তেওঁ বৰ্তমান বহুতেই অসুস্থ। অভয় মাত্ৰ সেই ছোৱালীজনীক এবাৰ খঙৰ চাউনিৰে চালে আৰু তাৰপিছত সেই ছোৱালীজনী একেবাৰে মৌন হৈ বহি থাকিল। সেই ছোৱালীজনীয়ে এটা বগা ৰঙৰ কুৰ্তি পিন্ধি আছিল আৰু গাড়ীখনত টানা আজোৰা কৰি সোমাওঁতে তাইৰ উৰণাখন ক'ৰবাত লাগি ফালি গৈছিল। তাৰপিছত তাই নিজৰ ফটা উৰণাখনেৰে নিজৰ দেহাটো ঢাকিবলৈ চেষ্টা কৰিছিল। প্ৰায় এবছৰৰ পিছত পায়েল নিজৰ ঘৰলৈ বুলি আহিছিল, লগত এটা সৰু সন্তান আছিল। এতিয়া অভয় আগৰ কথাবিলাক চিন্তা কৰি সিহঁতক একেবাৰে ক্ষমা কৰি দিবলৈ বিচৰা নাছিল। কিন্তু পায়েলৰ মাতৃয়ে বহুতো কাকুতি মিনতি কৰাৰ পিছত অভয় সিহঁতক চিৰদিনৰ বাবে ক্ষমা কৰি দিছিল। এতিয়া ইফালে সেই ছোৱালীজনীকো অজয় নিজৰ পত্নী হিচাপে গ্ৰহণ কৰিছিল, যাৰ নেকি এজনী খুব ধুনীয়া মৰম লগা ছোৱালী সন্তান আছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।